বৃন্দাবনত পৰিণত IIT গুৱাহাটীৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মিনি অডিটৰিয়াম। ভগৱান শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰিত প্ৰেক্ষাগৃহৰ মঞ্চ। নৃত্য গীত বিভোৰ এজাক কণ কণ দেৱশিশু, সকলোৰে মুখে মুখে কেৱল শ্ৰীকৃষ্ণৰ গুণগান। শিশুৱে পৰিৱেশন কৰিলে টুইংকল টুইংকল লিটিল ষ্টাৰ, কৃষ্ণ মেৰা ছুপাৰষ্টাৰ। হয়, এয়া হৈছে ভাৰতীয় সংস্কৃতিৰ মূল্যবোধ শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত উত্তৰ গুৱাহাটীৰ গকুল স্কুলৰ চতুৰ্থ বাৰ্ষিক গকুল উৎসৱৰ পৰিৱেশ। সম্পূৰ্ণ ভাৰতীয় দৰ্শনৰ ওপৰত পৰিচালিত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা প্ৰতিটো অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰিলে সমবেত প্ৰতিজন দৰ্শকক। আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ মুৰব্বী প্ৰশাসনিক বিষয়া শুভ্ৰাংশু দেৱ আৰু অধ্যক্ষ সৌমিতা মাতাজীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি হৰে কৃষ্ণ মুভমেণ্টৰ চৈতন্য প্ৰভুৱে উল্লেখ কৰে যে ভাৰতীয় দৰ্শন আৰু ভগৱান শ্ৰীকৃষ্ণৰ আদৰ্শৰে পৰিচালিত গকুল স্কুলে অভিভাৱক তথা ৰাইজৰ হৃদয়ত স্থান ল'বলৈ সক্ষম হৈছে। পাৰম্পৰিক মডাৰ্ণ শিক্ষাৰ লগতে আমাৰ যিটো ভেলু আৰু দৰ্শন, সেই বস্তুটো শিকোৱাটোৱে হৈছে আমাৰ স্কুলৰ মেইন লক্ষ্য। আমি যিটো মাইথলজি বা দৰ্শন শিকিছিলোঁ আমাৰ সময়ত, এইটো শিকিছিলোঁ আমি আমাৰ ককাৰ পৰা বা গ্ৰেণ্ড মাদাৰৰ পৰা। কিন্তু এই আজি ইউনিট ভেলু ছিষ্টেমত এইটো দিব পৰা সুবিধা নহয় আৰু আমি সমালোচনাও কৰিব বিচৰা নাই। সেই বস্তুটো যিটো আমি দিব পৰা নাছিল, যিটো আমি আগত পাইছিলোঁ ইয়াত দিব পৰা নাই, সেই বস্তুটো আমি দিব বিচাৰিছোঁ। ইয়াত স্কুলৰ ষ্টুডেণ্টছে স্কুল দিনটো আৰম্ভ কৰে ধুনীয়াকে, তাত হৰে কৃষ্ণ মহামন্ত্ৰ উচ্চাৰণ কৰি। পেৰেণ্টছ আমাৰ টিচাৰ্ছ আছে, টিচাৰ্ছক কমপ্লিটলি সাত্বিক মতে সিহঁতক আমি আহাৰ দি থাকোঁ আৰু সিহঁতক পঢ়াটোও দি থাকোঁ। যিটো আপোনাৰ পাৰম্পৰিক যিটো শিক্ষাৰ গাঁথনি আছে সেইটোৰ লগতে আমি ভেলু ছিষ্টেমটো, এইটো হৈছে আমাৰ। কাৰণ এই বস্তুটো স্কুলৰ ষ্টুডেণ্টছ আৰু পেৰেণ্টছে আঁকোৱালি লৈছে, সিহঁতৰ সহায় সহযোগিতা, আৰু তাৰ বাবে আমি প্ৰথমে আৰম্ভ কৰা প্ৰায় 22জন ষ্টুডেণ্টছৰ পৰা এতিয়া আমাৰ এটা কেম্পাছৰ পৰা দুটা কেম্পাছ, আমাৰ 100ৰ ওপৰত ষ্টুডেণ্ট হৈছে আৰু আমি প্ৰত্যেক বছৰত এটাকে ক্লাছ বঢ়াই গৈ থাকিম। আমাৰ যিটো ফি ষ্ট্ৰাকচাৰ হৈছে এইটো একেবাৰে ৰিজনেবল ফি ষ্ট্ৰাকচাৰ, ন' প্ৰফিট ন' লছ বেচিছত। গতিকে আমি এই ফি ষ্ট্ৰাকচাৰৰ ভিতৰত আৰু ইয়াৰ ওচৰৰ যিবোৰ ল'ৰা ছোৱালী আছে, কাৰণ কৃষ্ণৰ যিটো হাম্বল লিভিং আৰু হাম্বল ব্ৰিঙিং আপ, সেই বস্তুটো আমি ইয়াত ইনকালকেট কৰিব বিচাৰিছোঁ। সেইটো হৈছে আমাৰ মেইন লক্ষ্য আৰু তাৰ কাৰণে আমি চবৰ সহায় সহযোগিতা বিচাৰিছোঁ। আজি আমাৰ চতুৰ্থ বাৰ্ষিকী উৎসৱ গকুল উৎসৱ। গকুল উৎসৱৰ গকুল বাচ্চাৰ বাবে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এইখিনি আজি আমি সমৰ্থ হৈছোঁ অকল হৰে কৃষ্ণ মুভমেণ্টৰ আমাৰ সহযাৰ্থে আৰু প্ৰভুপাদাৰ কৃপাত আমি আজিৰ এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিব পাৰিছোঁ। তো আমি চবৰ আগতে প্ৰভুপাদাক স্মৰণ কৰি এটা প্ৰণাম মন্ত্ৰ গাব বিচাৰিছোঁ। ওম জ্ঞানম তিমিৰান্ধস্য জ্ঞানাঞ্জনা শলাকয়া চক্ষুৰুন্মীলিতম য়েন তস্मै শ্ৰী গুৰৱে নমঃ। আমি য'ত যাওঁ, যি কৰ্ম কৰোঁ, চবৰ আগতে আমি গুৰুক স্মৰণ কৰিব লাগিব। তো আমাৰ এই গকুল স্কুলৰ এটাই উদ্দেশ্য, মাতা পিতা আৰু গুৰু আমাৰ পৰম ব্ৰহ্ম, পৰম পিতা হয়। চবৰ আগতে আমাৰ গকুল স্কুলৰ বাচ্চা কণমানি বিলাকৰ আমি সেইখিনি শিক্ষা দি থাকোঁ। ৰাতিপুৱা আৰম্ভ যেতিয়া হয় তেতিয়া আমি হাতটো কৰজোৰ কৰি কৰাগ্ৰে বসতে লক্ষ্মী, ইয়াতে আমাৰ শিক্ষাৰ লগতে আমি বৈদিক কালচাৰ শিকাওঁ। আমাৰ এই গকুল স্কুল শিক্ষা আৰু ভক্তি একেলগে মিলি গৈছে। আহক আৰু ডাঙৰকে আমি যেন এই গকুল স্কুল আগবঢ়াব পাৰি আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাত। থেংক ইউ। হৰে কৃষ্ণ। চাংচাৰিৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।